নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 20 মে'ৰ পৰা 26 মে'লৈকে এই সময়খিনি আমাৰ দ্বাদশ ৰাশিত কি শুভ ফল আছে, কি অশুভ ফল আছে, লগতে যদি কিবা অশুভ ফল আছে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব অ আৰু ল আখৰ। এই সপ্তাহটোত এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। গৃহত শুভ কৰ্মৰ যোগৰ লগতে আৰ্থিক দিশত বিশেষ উন্নতি আছে। কৰ্ম ভাগ্যত শুভ আহিব। লগতে যিসকল ব্যক্তিয়ে কৰ্মক্ষেত্ৰত চেষ্টা কৰিছিলে তেওঁলোকৰ কৰ্মত শুভ ফল লাভ হ'ব। ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি আছে। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। গৃহত মাংগলিক যোগ দেখুৱায়। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগ আহিব। এই ৰাশিৰ মানুহে শৰীৰ স্বাস্থ্যৰ দিশত কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰ ধূপচাকি জ্বলালে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব ৰঙা ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব উ আৰু ব আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোৰ আৰম্ভণিতে ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। অৰ্থত তেওঁলোকৰ বিশেষ উন্নতি আছে। গৃহত মাংগলিক যোগ সূচায়। সৰু সুৰা ভ্ৰমণ হ'ব। লগতে এই ৰাশিৰ মানুহৰ সম্পত্তি লাভৰ বিশেষ যোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপচাকি জ্বলালে বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহৰ শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। এতিয়া আহিল পৰৱৰ্তী ৰাশি মিথুন ৰাশি। নামৰ আদি আখৰ হ'ব ক আৰু দ্বিতীয় ছ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত কৰ্মভাগ্যত কিছু বাধা দেখুৱায়। কৰ্মৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। প্ৰেম প্ৰীতিত কিছু অসুবিধা থাকিব। ঘৰুৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ মানুহৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ আহিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপচাকি জ্বলাব পাৰে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব হ আৰু দ আখৰ। অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। সপ্তাহটোত এই ৰাশিৰ মানুহৰ গৃহত শুভ কৰ্মৰ যোগ দেখুৱায়। মাংগলিক কৰ্ম নিশ্চয় হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগাযোগ, যান বাহন বা সম্পত্তিৰ বিশেষ শুভ ফল দেখুৱায়। বা যিখিনি সম্পত্তিজনিত যদি কিবা অসুবিধা চলি আছিলে, কোৰ্ট কাছাৰী প্ৰব্লেম, সেইবিলাক শুভ আহিব। লগতে নতুন সম্পত্তিৰ যোগাযোগ দেখুৱায়। কিন্তু শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৰ আৱশ্যক। সাধাৰণতে বিষজনিত ৰোগত কষ্ট পাব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰ ধূপচাকি জ্বলালে বিশেষ শুভ ফল লাভ হ'ব। লগতে সূৰ্য প্ৰণাম নিশ্চয় কৰিব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ম আৰু ত আখৰ। এই সপ্তাহটোত আৰম্ভণিতে এই ৰাশিৰ মানুহে বিশেষ শুভ ফল লাভ কৰিব। তেওঁলোকে যিখিনি আশা কৰিছিলে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। গৃহত মাংগলিক যোগাযোগ আহিব। লগতে সম্পত্তিৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। নতুন কৰ্মভাগ্যৰ পৰিৱৰ্তন হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপচাকি জ্বলাব পাৰে বিশেষ শুভ হয়। সূৰ্য প্ৰণাম সদায় কৰিব। বেলগছ বা তুলসী গছত পানী ঢালিলে বিশেষ শুভ হ'ব। চক্ষু বা উদৰ পীড়া হ'ব পাৰে। গতিকে শৰীৰ স্বাস্থ্যত কিছু যত্নৰ আৱশ্যক হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব প আৰু থ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত মানসিক ক্ষেত্ৰত কিছু অসুবিধা আহিব। পতি পত্নীৰ মাজত কিছু বাধা দেখুৱায় বা ব্যৱসায় বাণিজ্যত কিছু অসুবিধা আহিব পাৰে। সপ্তাহটোৰ কিছুদিন পাৰ হোৱাৰ লগতে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। নতুন কৰ্ম বা নতুন ব্যৱসায় ক্ষেত্ৰত বিশেষ শুভ হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি কিছু দুৰ্বল হোৱাৰ বাবে বিদ্যাৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপচাকি জ্বলালে বিশেষ শুভ হ'ব। লগতে যদি সূৰ্য প্ৰণাম কৰিব পাৰে বিশেষ শুভ হ'ব। শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহে শৰীৰ স্বাস্থ্য যত্নৰ আৱশ্যকৰ লগতে গৃহত মাংগলিক কৰ্ম যোগ দেখুৱায়। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ৰ আৰু দন্তীয়া ত আখৰ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগ আহিব। দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। লগতে যিসকল ব্যক্তিৰ কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতা আছিলে সেইসমূহ আঁতৰি যাব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। কিন্তু এই ৰাশিৰ মানুহে চৰ্দি কফজনিত ৰোগত কিছু কষ্ট পাব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি
লক্ষ্মী মন্দিৰত বা বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব পাৰে, বিশেষ শুভ হ'ব। নাইবা নিজ ঘৰতে লক্ষ্মী আৰু বিষ্ণুৰ নামত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। আৰু গাই গৰুক যদি কেঁচা পাচলি খুৱাব পাৰে, ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। ধাৰণীয় ৰং আহিব চিত্ৰ বিচিত্ৰ। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ এই সপ্তাহটো বিশেষভাৱে শুভ আহিব। তেওঁলোকৰ কৰ্ম ভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব। হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ আছে। শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি আছে। গৃহত শুভ কৰ্মৰ যোগ হ'ব। লগতে এই ৰাশিৰ মানুহৰ সম্পত্তিৰ ক্ষেত্ৰত এই সপ্তাহটো বিশেষ শুভ হ'ব। কৰ্মভাগ্যত খুব সুন্দৰ যোগ দেখুৱায়। কিন্তু এই ৰাশিৰ মানুহে হঠাৎ আঘাত পাব পাৰে বা খুন্দা খোৱা যোগ দেখুৱায়। গতিকে চলা ফুৰা কৰাত কিছু সাৱধান হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে, বিশেষ শুভ হ'ব। নাইবা গণেশ মন্ত্ৰ সদায় জপ কৰিব, সদায় সূৰ্য প্ৰণাম কৰিলে বিশেষ শুভ হ'ব। হালধীয়া ৰং ব্যৱহাৰ কৰিলে সপ্তাহটো খুব ভালদৰে পাৰ আহিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ফ আৰু ভ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত আৰম্ভণিতে কিছু বাধাৰ সন্মুখীন হ'ব। তেওঁলোকৰ কৰ্মভাগ্যত কিছু অসুবিধা দেখুৱায় বা ঘৰুৱা ক্ষেত্ৰত কিছু সমস্যা থাকিব। কিন্তু সপ্তাহটো কিছুদিন পাৰ হোৱাৰ লগে লগে বিশেষ শুভ হ'ব। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। নতুন কৰ্ম বা নতুন পৰিকল্পনা সফল হোৱাৰ যোগ দেখুৱায়। কিন্তু আৰ্থিক দিশত কিছু কষ্ট নিৰ্দেশ কৰে। গতিকে টকা পইচা চাই চিতি খৰচ কৰাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। আৰু হালধীয়া আৰু সেউজীয়া ৰং ব্যৱহাৰ কৰিলে বিশেষ শুভ আহিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। অধিপতি গ্ৰহ হৈছে শনি। নামৰ আদি আখৰ হ'ব খ আৰু বৰ্গীয়া জ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত আৰম্ভণিতে মানসিক ক্ষেত্ৰত কিছু অসুবিধা আহিব। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হওক। কিন্তু সপ্তাহটোত কিছুদিন যোৱাৰ লগে লগে বিশেষ শুভ আহিব। ঘৰত শুভ কৰ্মৰ যোগ আছে, দূৰ ভ্ৰমণৰ যোগ, লগতে হঠাৎ অৰ্থৰ প্ৰাপ্তি হ'ব পাৰে। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত চক্ষু বা কিছুমান বিষজনিত ৰোগত কষ্ট পাব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। গা ধোৱা পানীখিনিত তিল মিহলাই গা ধুলে বিশেষ শুভ হ'ব। লগতে মা কালী মন্দিৰত ধূপ চাকি জ্বলালে এই ৰাশিৰ মানুহৰ বিশেষ ভাগ্যৰ পৰিৱৰ্তন হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। অধিপতি গ্ৰহ হৈছে শনি। নামৰ আখৰ হ'ব গ আৰু ছ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকে বিভিন্ন ব্যস্ততাপূৰ্ণৰে পাৰ হ'ব। শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হ'ব। কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব, অৰ্থাৎ দায়িত্ব বাঢ়িব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। কিন্তু বিষজনিত ৰোগত কিছু কষ্ট পাব পাৰে। এই ৰাশিৰ মানুহৰ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ দেখুৱায়। লগতে গৃহত মাংগলিক কৰ্ম নিশ্চয় হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে যদি দুখীয়া মানুহক ফল মিঠাই দান কৰিব পাৰে, বিশেষ শুভ হ'ব। শিৱ মন্দিৰত ধূপ চাকি জ্বলালে ভাগ্যৰ নিশ্চয় পৰিৱৰ্তন হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী আৰু অন্তিম ৰাশি, সেইটো হৈছে মীন ৰাশি। নামৰ আখৰ হ'ব ড আৰু ছ আখৰ। অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিশেষভাৱে শুভ আহিব। তেওঁলোকৰ পৰিকল্পনাসমূহ শুভ আহিব। কিন্তু হঠাৎ মানসিক অশান্তি পাব পাৰে। গতিকে বন্ধু বা ঘৰুৱা ক্ষেত্ৰত কিছু অসুবিধা থাকিব। গতিকে মানসিক শক্তিটো তেওঁলোকে যে বজাই ৰাখে, সেই ক্ষেত্ৰত বিশেষ যত্ন আহিব। লগতে এই ৰাশিৰ মানুহৰ গৃহত মাংগলিক যোগ, দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। আৰ্থিক দিশত বিশেষ শুভফল লাভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হালধীয়া আৰু বগা ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। লগতে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে, বিশেষ শুভ হ'ব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।